हेलो एभरिवन की खबर আপোনালোকৰ সকলো নিশ্চয় ভালে আছে মই শিখাই মই অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বাৰু মিঠাই খাই বাৰু কোনে বেয়া পায় ন মই হলে মিঠাই খাই বহুত বেছিকৈ ভাল পাওঁ সেইবাবে কেতিয়াবা ঘৰটো বনাবলৈ চেষ্টা কৰো কেতিয়াবা সফল হওঁ কেতিয়াবা বিফলো হওঁ বাৰু সেইবাবে আজি ৰসগোল্লা বনাবলৈ চেষ্টা কৰিছিলো তাৰ বাবে মই প্ৰথমে এটা সসপেনত অলপমান গাখীৰ লৈ লৈছো আপোনালোকে ইচ্ছা কৰিলে পাউডাৰ গাখীৰ ল'ব পাৰে আমাৰ ঘৰত গৰু গাখীৰ আছিল কাৰণে মই গৰু গাখীৰ ব্যৱহাৰ কৰিছো গাখীৰখিনি ভালদৰে উতলিবৰ কাৰণে অলপ সময় জুইৰ ওপৰত ৰাখিছো ভালদৰে গাখীৰখিনি উতলি যোৱাৰ পিছত 2 চামুচ ভিনেগাৰ ৰস নাইবা নেমুৰ ৰস এড কৰি ল'ব এড কৰি পেলাই ভালদৰে মিহলাই ল'ব তাৰ পিছত জুইৰ ওপৰত ৰাখি অলপ সময় থাকিব দিব সেইখিনি মাজে মাজে লৰাই থাকিব যাতে পানীখিনিৰ পৰা চানাখিনি সম্পূৰ্ণভাৱে এক্সট্ৰা হৈ যায় এতিয়া গেছৰ ফ্লেমটো অফ কৰি পেলাই অলপ ঠাণ্ডা হৈ যোৱাৰ পিছত ভিডিঅ'টোত দেখাৰ দৰে চেকনি এখনে ভালদৰে চাকি ল'ব লাহে লাহেকৈ ভালদৰে চাকি ল'ব তাৰ পিছত অলপমান তাতে ঠাণ্ডা পানী এড কৰি ভালকৈ ধুই পেলাই একে প্ৰচেছত ভালকৈ চেকি ল'ব তাৰ পৰা যাতে চানাখিনি পানী ৰৈ যাব নোৱাৰে তাৰ কাৰণে এখন কটন কাপোৰেৰে ভালদৰে চেকি ল'ব এতিয়া আমি চাকি ৰখা চানাখিনি ভালদৰে এটা পাত্ৰত উলিয়াই লৈ ৰুটি বনাবলৈ যেনেদৰে আমি মঠি লওঁ ঠিক তেনেদৰে মঠি লৈ লাহে লাহে মঠি লৈছোঁ মঠি লোৱা হোৱাৰ পিছত দেখিছে অলপমান শুকান হৈ আছে আপোনালোকে ইচ্ছা কৰিলে অলপমান তাতে আটা ব্যৱহাৰ কৰিব পাৰে মই 2 চামুচ আটা ব্যৱহাৰ কৰি লৈছোঁ তেতিয়া অলপমান মঠিবলৈও ভাল হয় সেইটো কাৰণে অলপমান আটা ব্যৱহাৰ কৰি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে এইখিনি ভালদৰে মুঠি হৈ যোৱাৰ পিছত আমি এতিয়া এটা চেনি চিৰাপ তৈয়াৰ কৰিব লাগিব তাৰ কাৰণে আমি এখন কেৰাহীত আধা কাপ চেনি আৰু আধা কাপ পানী এড কৰি লৈ ভালদৰে উতলিবলৈ দিছোঁ উতলি থকা চেনি পানীখিনিত চেণ্টৰ কাৰণে এটা ইলাচি এড কৰি দিছোঁ তাৰ পিছত ভালদৰে উতলিবলৈ দিলোঁ যাতে চেনি পানীখিনি অলপ ডাঠ মানে এটা চেনি চিৰাপ তৈয়াৰ হয় তাৰ পিছত আমি মুঠি লোৱা চানাখিনি সৰু সৰুকৈ এটা গোল কৰি উতলি থকা চেনি পানীখিনি দি পেলাই ভালদৰে উতলিবলৈ দিলোঁ অলপ সময় ভালদৰে উতলি হৈ যোৱাৰ পিছত আমাৰ ৰসগোল্লা তৈয়াৰ হৈ গ'ল এইখিনিতে এটা কথা যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল